কামপুৰৰ শিমলাৰ এটি 10 বছৰীয়া শিশু নিৰুদ্দেশ। নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত চিমলাই পথাৰৰ পৰা এসপ্তাহ ধৰি এটি 10 বছৰীয়া শিশু সন্ধানহীন হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 10 বছৰীয়া নাতিক বিচাৰি হাবাথুৰি খাইছে এহাল বৃদ্ধই। যোৱা শনিবাৰে নেকিপুৰ ৰহমান নামৰ 10 বছৰীয়া শিশুটিয়ে গাঁৱতে এখন মাদ্ৰাছালৈ গৈ থকা অৱস্থাত সন্ধানহীন হয়। পিতৃ নুৰুল হক কৰ্মসূত্ৰে বহিৰাজ্যত থকাৰ লগতে মাতৃহীনা নেকিবুৰ ৰহমানক বিচাৰে বৃদ্ধ ককাকক আইতাকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান নোপোৱাত কামপুৰ আৰক্ষী থানাত জাননী প্ৰদান কৰে। ইপিনে কোনো লোকে শিশুগৰাকীৰ সন্ধান পালে স্থানীয় আৰক্ষী থানা অথবা 7638898725 বা 6000377629 নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কি হৈছিলে কওক? এয়া মাদ্ৰাছাত মানে যোৱা সময়ত ৰাস্তা পৰা নাই, ঘৰৰ পৰা গৈ ৰাস্তা পৰা নাইকিয়া হৈ গ'ল। সেয়া মাদ্ৰাছাত গ'লোঁ, গৈ পেলাই সুধিলোঁ, কৈছে যে নাই নেকি বোলে অহা নাই ইয়াত। যিটো ঘৰত মানে খোৱা বোৱা কৰিছিলে সেই ঘৰত চাইকেল এখন দিছিলে, সেই চাইকেলটো লৈ পেলাই সি মানে নাইকিয়া হৈ গ'ল ৰাস্তাৰ পৰা। কোনবাৰ? মই শনিবাৰ 12 তাৰিখ 8টা 8:30 সময়ত। তাৰপিছত এতিয়া আপোনালোকে ক'ত বিচাৰিলে? এতিয়া মানে চাপৰমুখলৈকে বিচাৰিছে। তাৰ নানা ঘৰ ককা দেউতা ঘৰ মানে ইয়াৰ চাপৰমুখ। মই তাত বিচাৰি আহিছোঁ, পোৱা নাই। এইফালেও মানে বিচাৰি আহিলোঁ। কামপুৰ থানাত থানা কামপুৰ নহয় জানো? থানা কামপুৰ। এতিয়া জনাইছে নাই থানাত? কালিয়ে জনা দিয়া হ'ল। এতিয়া কি ক'ব? ৰাইজলৈ কিবা ক'ব? ৰাইজলৈ কিবা কম মানে হেৰি, যাতে মানে ক'ৰবাত যদি ওলায় তেতিয়াহ'লে মানে যাতে মানে এই মোবাইল নম্বৰত যোগাযোগ কৰে, ল'ৰাটোক মই পোৱা যায়। ল'ৰাটোৰ নাম কি ক'লে? হেৰি নেকিবুৰ মানে আলি। এনে ক'ত পঢ়ি আছিলে? এই পদুমণি মাদ্ৰাছাত, ডাঙৰ মাদ্ৰাছাত। মানে কথাটো হ'ল, এইটো ঘৰৰ ল'ৰা আৰু 12 বছৰ বয়স। তেওঁ মানে মাদ্ৰাছাত পঢ়ি থাকে, আমাৰ বকুলপুৰী মাদ্ৰাছাত। তেওঁ যোৱা শনিবাৰ 12 তাৰিখে মানে ঘৰৰ পৰা ওলাইছে 8টা 8:30 মান বজাত। তো ৰাস্তাৰ পৰা মানে ল'ৰাটো নিৰুদ্দেশ হ'ল। তো আমি কামপুৰ প্ৰশাসনকো জনাইছোঁ আৰু পূৰা গাঁৱত বিচাৰিছোঁ, বা আলহী যিমান আছে তেওঁলোকে মানে বিচাৰি ল'ৰাটোক কোনো সন্ধান পোৱা নাই। যদি কোনো সদাশ ব্যক্তিয়ে এই ল'ৰাজনক পায়, আমাৰ মোবাইল নম্বৰ দিয়া আছে, এই মোবাইল নম্বৰত যাতে যোগাযোগ কৰে বা কামপুৰ থানাত যোগাযোগ কৰে।